ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে নাজিৰাৰ উদীয়মান কণ্ঠশিল্পী মিণ্টু হাজৰিকা। মঙলবাৰে সন্ধিয়া প্ৰায় 7:30 নাজিৰা আমলাপট্টি 6 নং ৱাৰ্ডৰ নিজা বাসগৃহৰ পৰা ওলাই গৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে যুৱ কণ্ঠশিল্পীজন। শেহতীয়াকৈ ঘৰৰ পৰা কিছু নিলগত দিখৌ নদীৰ সমীপত এযোৰ চেণ্ডেল উদ্ধাৰ হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। উদ্ধাৰ হোৱা চেণ্ডেলযোৰ উক্ত যুৱকজনৰে হ'ব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াৰ সন্দেহত SDRF বাহিনীৰ দুবাৰো আহি অনুসন্ধান আৰম্ভ কৰে। নিশা হোৱাৰ বাবে এই অনুসন্ধান আজিৰ বাবে সাময়িকভাৱে স্থগিত ৰাখে। পুনৰ কালিলৈ পুৱাৰ পৰা SDRF বাহিনীৰ দলে এই অভিযান আৰম্ভ কৰিব। সন্ধানহীন যুৱকজনৰ পৰিচয়টো হ'ল তেখেতৰ মাক হৈছে মোৰ পেহী, মোৰ দেউতাৰ ভনীয়েক মানে। তো কালি আপোনাৰ তেওঁৰ নামটো মিণ্টু হাজৰিকা। হয়, কালি সন্ধিয়া আপোনাৰ 8মান বজাৰ পৰা তেখেত মানে ঘৰত নাই বুলি মোক ফোন কৰি জনালে। তো মানে কি হ'ল আপোনাৰ ভাবিলোঁ কি তেওঁ আকৌ আহিব ঘৰলৈ। তাৰপিছত আকৌ 10মান বজাত মানে ফোন কৰিলে যে সি অহা নাইকিয়া। তো আমি কালি ৰাতি গোটেই ৰাতিটো বিচাৰিলোঁ, 3-4মান বজালৈকে আমি বিচাৰিলোঁ, গোটেই নাজিৰাত বিচাৰিলোঁ। আমাৰ থানাত আপুনি গৈ মেলি মানে আপোনাৰ কাগজ দিলোঁগৈ। দিয়াৰ পিছত আপোনাৰ কালিতো আপোনাৰ আমি একো নাপালোঁ মানে। কালি ধৰি লওক আপোনাৰ সকলো ইলেকশ্যন ডিউটিত ব্যস্ত হৈ আছে। গতিকেলৈ মানে কি আজি ৰাতিপুৱা আমি গৈ মেলি আকৌ আৰক্ষীক জনোৱা হ'ল। জনোৱাৰ পিছত আপোনাৰ আমি যেনেকৈ বিচাৰি থাকোঁতে মানে কি আমি গম পালোঁ যে ইয়াতে তেখেতৰ চেণ্ডেলযোৰ মানে ইয়াতে পৰি আছিলে মানে নৈঘাটত মানে চেণ্ডেলযোৰ পৰি আছিলে। গতিকে চেণ্ডেলযোৰ পৰি থকা গম পাই আমি মানে সন্দেহ কৰিছোঁ যে তেখেতে ধৰি লওক কিবা এটা বেয়া পথ বাছি লৈছে নেকি ইয়াতে। তো আমি থানাত আকৌ জনোৱা হ'ল। অচি ছাৰ আহিলে, অচি ছাৰ আহি মেলি আপোনাৰ স্পটটো চালে। স্পটটো চাই মেলি আপোনাৰ আকৌ দুবাৰ পাৰ্টিলৈ ফোন কৰিলে। তো তেখেতলোকে আহি মেলি এতিয়া অনুসন্ধান চলালে। তো তেখেতলোকে যোনখিনি অনুসন্ধান চলালে তেওঁলোকৰ মতে মানে এতিয়া নাই পোৱা। ইয়াত তেখেতৰ মানে বডিটো নাই বুলি কৈছে। তো কালিলৈ ৰাতিপুৱা আকৌ তেওঁলোকে অভিযান মানে আপোনাৰ চলাব বুলি এতিয়া কৈ থৈ গৈছে মানে। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।